নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ অসমৰ সংবাদমেল হিন্দু বাংলাদেশী অসমলৈ অহাৰ বিৰোধিতা শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত হিন্দু বাংলাদেশী অসমলৈ প্ৰব্ৰজন হোৱাৰ সম্ভাৱনাক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই কালি চৰাইদেউ জিলাৰ সদৰ সোণাৰীত আয়োজিত এক সংবাদমেলৰ জৰিয়তে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই বাংলাদেশৰ হিন্দু শৰণাৰ্থীৰ অবাধ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বলৈ সংকট নমাই আনিব যেটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় বুলি উল্লেখ কৰিছে সংবাদমেলত অসমৰ ভাষা সংস্কৃতি আৰু জীৱনশৈলীলৈ ভাবুকি কঢ়িয়াই অনা সকলো ধৰণৰ কাৰ্য ৰাজ্য চৰকাৰে পৰিহাৰ কৰাটো উচিত বুলি মত প্ৰকাশ কৰে সংবাদমেলত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ অসমৰ সম্পাদক লক্ষ্মীনাথ ফুকন কেন্দ্ৰীয় প্ৰচাৰ বিভাগৰ মুখ্য সম্পাদক সূৰ্য বৰা ৰাজু গগৈ চৰাইদেউ জিলা সম্পাদক প্ৰণৱ হাজৰিকাই অংশগ্ৰহণ কৰে বাংলাদেশত এতিয়া যি অৰাজক পৰিস্থিতি সৃষ্টি হৈছে এই কথা আমি হয়তো সকলোৱে জানিছোঁ আৰু এই অৰাজক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যিবিলাক তাত ধৰ্মীয় উন্মাদনাৰ বলি হৈ যিবিলাক হিন্দু লোক তাত নিৰ্যাতিত হৈছে এই হিন্দু লোকসকল যাতে আকৌ অসমত তথা উত্তৰ পূৰ্বাঞ্চলত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে আমি প্ৰথমতে অসম চৰকাৰলৈ এটা আহ্বান জনাইছোঁ তেওঁলোকে শক্তিশালী ইয়াৰ ব্যৱস্থা কৰক যাতে কোনো কাৰণতে এই ধৰ্মীয় উন্মাদনাৰ বলি হৈ যিসকল হিন্দু লোক তাত আক্ৰান্ত হৈছে বা তেওঁলোকৰ নিৰ্যাতিত হৈছে সেইসকল যাতে কোনো কাৰণতে উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক আমি সকলোৱে দেখিছোঁ যে আজি অসম এখন মানে হিন্দু বাংলাদেশীয়ে হওক বা মুছলমান বাংলাদেশীয়ে হওক মুঠতে বাংলাদেশী কবলত বা প্ৰব্ৰজনকাৰী কবলত এখন ভাৰাক্ৰান্ত এখন ৰাজ্য গতিকে আমি যথেষ্ট উদ্বিগ্ন হৈছোঁ আৰু এটা কথা এতিয়াও লাখ লাখ বা কোটি কোটি মানুহ হিন্দু লোক বাংলাদেশত অৱস্থান কৰি আছে বা বাংলাদেশত ঘৰবাৰী আছে গতিকে এই কোটি কোটি লোক যদি কিবা কাৰণত যদি উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে এই ধৰ্মীয় উন্মাদনাৰ বলি হৈ বা এই যিবিলাক ধৰ্মক লৈ যি সংঘাত হৈছে এই সংঘাতক লৈ যদি এই মানুহবিলাক আহি অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে নিশ্চয় অসমৰ আন্তঃগাঁথনি জন আন্তঃগাঁথনি পৰিৱৰ্তন হ'ব লগতে অসমত ভাষা সংস্কৃতিলৈ এদিন যে বিপদাপন্ন যে হ'ব সেইটো কথাও আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যিহেতু ইয়াত মানে সংখ্যাগৰিষ্ঠতাৰ জোৰত এতিয়াও যথেষ্ট আপোনাৰ প্ৰায় 40-60 আমাৰ ইয়াত মানে বাংলাদেশী বা বাংলাভাষী লোক আছে বা 60% অসমীয়া ভাষী লোক আছে কিন্তু যদি বাংলাদেশৰ পৰা প্ৰব্ৰজনটো শক্তিশালী ভাৱত আকৌ হয় তেতিয়া নিশ্চিতভাৱে কিন্তু তেওঁলোকৰ মানে আচলতে সংখ্যাগৰিষ্ঠতা হ'ব আৰু সংখ্যাগৰিষ্ঠতাৰ জোৰত ভাষিক সংখ্যাগৰিষ্ঠতাৰ জোৰত কিন্তু অসমীয়া ভাষাৰ ঠাইত অসমত বাংলা ভাষাই গুৰুত্ব পাব আৰু আমাৰ ভাষা সংস্কৃতি এটা বিপদাপন্ন হ'ব গতিকে আমি এই সংবাদমেলৰ যোগেদি স্পষ্ট কৰি দিছোঁ চৰকাৰে যাতে মানে ইয়াৰ ব্যৱস্থা কৰক আৰু আমি ক'ব খোজোঁ যে হয় হিন্দু শৰণাৰ্থীসকল বা হিন্দু লোকসকল তাত আক্ৰান্ত হৈছে মৌলবাদীসকলৰ দ্বাৰা বা বাংলাদেশৰ মুছলমান সম্প্ৰদায় মানুহৰ দ্বাৰা বা অন্যান্য ভাষিক সম্প্ৰদায় মানুহৰ দ্বাৰা আক্ৰান্ত হৈছে তেওঁলোকে এইটোত আমি দুখ প্ৰকাশ কৰিছোঁ নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই গতিকে মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে বাংলাদেশখন সৃষ্টি কিন্তু বা বাংলাদেশখন বনাই দিছিলে বা বাংলাদেশখন গঢ়ি দিয়াহে হৈছিলে ভাৰতবৰ্ষই বাংলাদেশক গঢ়ি দিছিলে গতিকে বাংলাদেশৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ যথেষ্ট বহু সময়ৰ এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক তেওঁলোকৰ লগত অটুট ৰাখিছে আমি জানো যে এই বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ সময়তেই তাৰ পাছতেই কিন্তু আমাৰ অসমৰ বৰাইবাৰী বোলা জেগাডোখৰ কিন্তু বাংলাদেশক গতাই দিয়া হৈছিলে তাৰ পাছতো বহুতো উন্নয়নৰ পেকেজ প্ৰতি বছৰে ভাৰত চৰকাৰে বাংলাদেশলৈ প্ৰেৰণ কৰে আৰু এটা কথা বাংলাদেশৰ লগত বহু বাণিজ্যিক সম্পৰ্ক বহু কেপিটেলিষ্টে বা পুঁজিপতিয়ে বাংলাদেশত পুঁজি বিনিয়োগ কৰিছে গতিকে তেওঁলোকৰ মানে আপোনাৰ ভাৰতবৰ্ষৰ লগত তেওঁলোকে এটা সুসম্পৰ্ক ৰাখিছে বা ভাৰতবৰ্ষই বাংলাদেশৰ লগত এটা সুসম্পৰ্ক ৰাখিছে গতিকে বন্ধু ৰাষ্ট্ৰ এখনত যিহেতু হিন্দু লোকসকল আক্ৰান্ত হৈছে এইটো ক্ষেত্ৰত অতি দুৰ্ভাগ্যজনক মই ভাবোঁ যে কি প্ৰয়োজন সাপেক্ষে ভাৰত চৰকাৰে বাংলাদেশলৈ সেনা প্ৰয়োগ কৰি হ'লেও হিন্দুসকলক সুৰক্ষা দিয়ক আৰু মই ভাবোঁ যে যদিহে তেওঁলোকে হিন্দুসকলক তাত সুৰক্ষা নিদি বা উত্তৰ পূৰ্বাঞ্চলৰ বাকে ধৰি বা আপোনাৰ পশ্চিমবংগত যদি এই হিন্দু শৰণাৰ্থীসকল অহাৰ সুবিধা কৰি দিয়ে যেনেকৈ পূব পাকিস্তান বিভাজনৰ সময়ত বাংলাদেশ স্বাধীনতাৰ সময়ত 1971 চনত তাত যি সংঘৰ্ষ হৈছিলে এই সংঘৰ্ষৰ আলম লৈ বহু বাংলাদেশী আহি অসমত প্ৰৱেশ কৰিলে বা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিলে কিন্তু তেওঁলোকক ঘূৰাই পঠোৱা ব্যৱস্থা কিন্তু চৰকাৰে নকৰাৰ ফলত কি হ'ল আমাৰ দিনক দিনে কিন্তু আন্তঃগাঁথনিটো পৰিৱৰ্তন হৈ আহিছে আমাৰ এতিয়া আপোনালোকে চাওক বৰাক উপত্যকাত এতিয়া অসমীয়া ভাষিক মানুহৰ সংখ্যা নাই তাত অসমীয়া ভাষিক মানুহৰ সংখ্যা কমি গৈছে আৰু তাৰ অনুপাতে কিন্তু বাংলা ভাষী সংখ্যা বাঢ়ি গৈছে আমি চাওঁ যদি ধুবুৰী জিলা চাইডেও আজি বাংলা ভাষীৰ ভাষা আগ্ৰাসন হৈছে গতিকে আমি আচলতে বাৰুকৈ উদ্বিগ্ন অসমীয়া মানুহ যিহেতু আমি থলুৱা খিলঞ্জীয়া অসমীয়া মানুহবিলাক এতিয়া এই সমস্যাটোৰ দ্বাৰা বাৰুকৈ উদ্বিগ্ন আৰু তেওঁলোকে যদি আমাৰ ইয়ালৈ আহে তেনেকুৱা কোটি কোটি যদি তেওঁলোকৰ বাংলাদেশী ধৰ্মীয় উন্মাদনাৰ বলি হৈ যদি তাৰ পৰা পলাই আহি যদি সীমান্ত পাৰ হৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত আহি প্ৰৱেশ কৰিলে কিন্তু অসমৰ
ভৱিষ্যতটো সুৰক্ষিত নহয়, যিহেতু ভাষা সংস্কৃতি ক্ষেত্ৰখনত কিন্তু এটা অতি ডাঙৰ দুৰ্যোগ হোৱাৰ সম্ভাৱনা আছে। গতিকে এইখিনি কথা মই আপোনালোকক কৈছোঁ। আৰু এটা কথা মই ভাবোঁ, যদি তেওঁলোকে এনেধৰণেই পৃথিৱীৰ বিভিন্ন প্ৰান্তত যদি বাস কৰি থকা হিন্দুসকলক তেওঁলোকে যদি তাৰ সেই ঠাইতে নিৰাপত্তা নিদি যদি তেওঁলোকে ভাৰতবৰ্ষলৈ লৈ আহে, ধৰক বাংলাদেশৰ যদি হিন্দুসকল ভাৰতবৰ্ষলৈ লৈ আহে, যদি পাকিস্তানৰ হিন্দুসকল যদি ভাৰতবৰ্ষলৈ লৈ আহে, আফগানিস্তানত বাস কৰা যদি হিন্দুসকল মানে আপোনাৰ ভাৰতবৰ্ষলৈ লৈ আহে, বা শ্ৰীলংকাত বাস কৰা যদি হিন্দুসকল বিশেষকৈ তামিলসকলক যদি আকৌ ভাৰতলৈ ঘূৰাই আনে, তেতিয়া মই ভাবোঁ যে কি হিন্দুসকল মানে সংকুচিত হ'ব, সম্প্ৰসাৰণ নহয় যিহেতু। গতিকে ভাৰতবৰ্ষৰ এটা সুদূৰ প্ৰসাৰী চিন্তা কৰি যাতে ভাৰতবৰ্ষ যিহেতু এখন হিন্দু ৰাষ্ট্ৰ হৈ, গতিকে নেপাল যিহেতু এখন হিন্দু ৰাষ্ট্ৰ, এই দুখন হিন্দু ৰাষ্ট্ৰৰ বাহিৰে বিশ্বত তেনেধৰণৰ সংখ্যাগৰিষ্ঠ থকা বা তেওঁলোকে হিন্দুৰ মেজৰিটি থকা তেনেকুৱা কোনো ৰাষ্ট্ৰ নাই। গতিকে ভাৰতবৰ্ষই যদি বিভিন্ন প্ৰান্তৰ পৰা হিন্দুবোৰ তেওঁলোকে মানে আপোনাৰ অৰ্থাৎ চিটিজেনশ্বিপ যিখন আমাৰ আইন আনিলে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন, এই আইনখনৰ আলম লৈ যদি তেওঁলোকে হিন্দুসকলক ভাৰতবৰ্ষলৈ অনা যিটো প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰে, কিন্তু তেতিয়াহ'লে বিশ্বত হিন্দুসকল সংকুচিত হ'ব। আৰু মই এইটো কথা স্পষ্ট ক'ব বিচাৰিছোঁ যে মানে ভাৰত চৰকাৰে কিন্তু এই যিসকল মানে বাংলা সীমান্তত এতিয়া যিবিলাক স্পৰ্শকাতৰ ঠায়েদি এই হিন্দু শৰণাৰ্থীসকল তেওঁলোক অহাৰ সম্ভাৱনা আছে, এই হিন্দু শৰণাৰ্থীসকল অহাৰ যিবিলাক ৰাস্তা, এই ৰাস্তাবিলাক তেওঁলোকে কিন্তু চকু ৰাখক। আৰু তেওঁলোকে কিন্তু আপোনাৰ এই ব্যৱস্থাটো যাতে তেওঁলোকে আহিব নোৱাৰে তাৰ যথোপযুক্ত ব্যৱস্থা কৰিবৰ কাৰণে এই সংবাদমেলৰ যোগেদি মই আহ্বান জনালোঁ। এটা সংগতি ৰখা বিষয় আছে, এই বিষয়খিনিও আজি অকণমান স্পষ্ট কৰি দিছোঁ আপোনালোকক যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা তেওঁ কৈছে যে অসমত যিহেতু মানে হিন্দু মানুহৰ সংখ্যাটো কমিছে, তাৰ অনুপাতে কিন্তু মানে আপোনাৰ যিসকল মিৰা মানুহ বা যিসকল মুছলিম মানুহ তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হৈছে। তেওঁ কিন্তু জনসংখ্যাটোক লৈ উদ্বিগ্ন, আৰু তেওঁ বহু সময়ত কৈ আছে হিন্দু শৰণাৰ্থীসকল আহিব লাগে বা তেওঁলোকৰ হিন্দু শৰণাৰ্থীৰ সুৰক্ষাৰ কথা কৈ আছে। গতিকে মই ভাবোঁ যে কি এই কথাটোৰ যোগেদি তেওঁলোকে বাংলাদেশত সৃষ্টি হোৱা এই পৰিস্থিতিৰ আলম লৈ তেওঁলোকে কিন্তু হিন্দু শৰণাৰ্থী অনাৰ পৰিকল্পনা চলাইছে নেকি? আৰু আমি কওঁ যে কি তেওঁ যিবিলাক কথা তেওঁ সংবাদ মাধ্যম যোগে বা তেওঁ বিভিন্ন ক্ষেত্ৰখনত তেওঁ কয় যে এতিয়া ধৰক দুটাতকৈ অধিক সন্তান তেওঁ জন্ম দিবলৈ মানা কৰে থলুৱাসকলক, বা তেওঁলোকৰ মানে তেওঁলোকে সকলো চৰকাৰী সা সুবিধা বা বঞ্চিত হৈছে দুটাতকৈ অধিক যিসকলে সন্তান জন্ম দিছে। অন্ততঃ পঞ্চায়তী ৰাজৰ পৰা আদি কৰি বিধানসভা লোকসভাতো দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে ৰাজনীতিতে অংশগ্ৰহণ কৰিব নোৱাৰা তেওঁ নিষেধাজ্ঞা জাৰি কৰিছে। তাৰপিছত তেওঁ অসমৰ থলুৱা মানুহক যিহেতু তেওঁ মানে আপোনাৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ গৈ তেওঁ কিন্তু বাহিৰৰ পৰা মানুহ অনা কথাটো তেওঁ কি কাৰণে গুৰুত্ব দিছে? গতিকে এইটো কথা আমি বিৰোধিতা কৰিছোঁ। তেওঁ যিবিলাক এইবোৰ আনিছে, এতিয়া আমি যদি চাওঁ চীন দেশতো আগতে এটা সন্তানৰ কাৰণে মানে চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছে, এটাত বা দুটাতকৈ অধিক সন্তান জন্ম দিলে তেওঁলোকৰ মানে আপোনাৰ চৰকাৰী ৰোষৰ বলি হৈছিলে। কিন্তু এতিয়া চীনতো 3টা সন্তানৰ জন্ম দিয়াৰ যিটো তেওঁলোকে তাত মানে আকৌ গৃহীত কৰিছে বা আকৌ অৰ্ডাৰ দিছে। গতিকে মই ভাবোঁ যে কি খিলঞ্জীয়াসকলৰ যিহেতু অসমত যথেষ্ট জনসংখ্যা কমিছে, ক'ৰবাত যদি আজি চাওঁ যদি আপোনাৰ 60,000 অসমীয়া থলুৱা ভোটাৰ আছিলে, কিন্তু তাত আজি 55,000লৈ আপোনাৰ সংকুচিত হৈছে। আৰু আমি ভাবোঁ যে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া কোনোবা এটা পৰিয়ালৰ যদি ল'ৰাই হওক বা ছোৱালীয়ে হওক এটা সন্তান থাকে বা দুটা সন্তান থাকে, যদি দুটা সন্তান ল'ৰা এটা যদি ছোৱালী এজনী হয়, আমি দেখিছোঁ বিভিন্ন সময়ত অসমত মটৰচাইকেল দুৰ্ঘটনাই হওক, গাড়ী দুৰ্ঘটনাই হওক, বিভিন্ন ধৰণৰ আপোনাৰ মানে বেমাৰ তেজাৰতে হওক, বিভিন্ন কাৰণত মানুহ আমাৰ ল'ৰা যুৱক যুৱতীসকল আমি অকালতে হেৰুৱাইছোঁ। কোনো এটা পৰিয়ালত যেতিয়া নিজৰ সন্তানটো তেনেকুৱা ধৰণৰ দুৰ্যোগত মৃত্যু মুখত পৰে বা তেওঁ হেৰুৱাবলগীয়া হয়, তেতিয়া ঘৰখন যথেষ্ট পৰিমাণে নিথৰুৱা হোৱা আমি দেখা পাইছোঁ। গতিকে আজি যিহেতু এই হিন্দু শৰণাৰ্থীখিনি অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় বহু সময়ত তেওঁ বক্তব্য আগবঢ়াই থাকে যে আমাৰ যিহেতু হিন্দু মানুহৰ সংখ্যা কম, মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে, এনেকুৱা ধৰণৰ তেওঁ কথা কয়। গতিকে মই ভাবোঁ যে কি তেখেতে অন্ততঃ যদি খিলঞ্জীয়াসকলৰ জনসংখ্যাটো সঠিক ৰূপত তেওঁ থাকিব লাগে বুলি ভাবে বা ইয়াৰ অস্তিত্ববৰ্তী থাকিব লাগে বুলি যদি ভাবে, তেতিয়া নিশ্চিতভাৱে কিন্তু আমাৰ এই কথাখিনি আমি গুৰুত্ব দিব লাগিব। আৰু আমাৰ জনসংখ্যাৰ ক্ষেত্ৰত যাতে যিবিলাক চৰকাৰী নিষেধাজ্ঞা আছে, নিষেধাজ্ঞাবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি এই মঞ্চৰ যোগেদি আহ্বান জনাম। মামৰাৰ পৰা যোগেন ৰাইডঙীয়াৰ ৰিপৰ্ট, অসম টুডে।